এওঁলোকৰ ডেকা চামৰ যি প্ৰচেষ্টা যে বিহুক ধৰি ৰখা যুৱ প্ৰজন্মৰ মাজত ধৰি ৰখা বিহুটো উদযাপন কৰা একেলগে সেই প্ৰচেষ্টাক মই সঁচাকৈ শলাগ লৈছোঁ বিহু জীয়াই থাকিলেহে আচলতে আমাৰ জাতি জীয়াই থাকিব আমাৰ অস্তিত্ব জীয়াই থাকিব চিৰযুগমীয়া হওক এনেকৈ এওঁলোকৰ বছৰ কি বছৰ ডাঙৰ হৈ গৈ থাকক বিহুখন সেয়াই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আচলতে বিহু ডাঙৰ সৰু বুলি কথা নাই এই যে আৱেগটো বিহু বুলি যিটো আৱেগ আজি আৱেগত তেওঁলোকে আজি বিহুখন আয়োজন কৰিছে সেই আৱেগটোহে আচলতে মূল সেই আৱেগহে প্ৰধান অসমীয়া হিচাপে আজি এওঁলোকৰ মাজত এনেকৈ নলবাৰীত মই বহুবাৰ নাটক কৰিছোঁ থিয়েটাৰ কৰিছোঁ 4 বছৰ মই ভ্ৰাম্যমানত আছিলোঁ মই 4টা বৰ্ষ ইয়াতে নাটক কৰিছোঁ নাট্যপ্ৰেমী ৰাইজ সংস্কৃতিবান ৰাইজ নলবাৰীৰ শিল্পী মনৰ ৰাইজ আজি একেলগে বিহু মাৰিছোঁ আৰু ভাল লাগিছে আচলতে আপোনালোকে নিশ্চয় জানিব পাৰিছিলেই যে মোৰ পিতৃয়ে এখন ছবি কৰিব বিচাৰি আছে যৌৱনে আমনি কৰে দ্বিতীয়টো খণ্ড দ্বিতীয়টো পাৰ্ট আমি শ্বুটিং আৰম্ভ কৰিবই লাগিছিলে কিন্তু এই দেউতা যিহেতু সভাপতি আছিলে গুৱাহাটী বিহু সন্মিলনৰ সেয়া দায়িত্ব শেষ হৈছে এতিয়া লাহেকৈ হয়তো আমি কামখিনি আৰম্ভ কৰিম অসমৰ বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীয়ে অডিশ্যন দিছিলে তাৰে মাজৰ আমি যিটো মূল জুতি সেই মূল জুতিটো ইতিমধ্যে আমি নিৰ্বাচন কৰিছোঁ বাকী বহুত চৰিত্ৰ আছে সেই চৰিত্ৰসমূহত আমি অডিশ্যনৰ মাজৰ পৰাই আমি বাছনি কৰিম যুৱক যুৱতী গতিকে মন বেয়া কৰিব নালাগে যিসকলে অডিশ্যন দিছে তাৰে মাজত হয়তো অভিনয় যদি ভাল কৰিছে অডিশ্যনত নিশ্চিতভাৱে আমাৰ ছবিত আমি যিকোনো এটা চৰিত্ৰত হ'লেও ল'মেই ভ্ৰাম্যমানৰ মঞ্চত এতিয়াই মই আচলতে ক'বলৈ খুব মন যায় মই যিহেতু এগৰাকী অভিনেত্ৰী অভিনয়ে মোৰ প্ৰাণ অভিনয়ে মোৰ কি কওঁ জীয়াই থকাৰ যিটো এক প্ৰাণবিন্দু সেয়াই হৈছে অভিনয় কিন্তু যিহেতু বিবাহ পাশত আবদ্ধ হ'লোঁ এখন সংসাৰ আছে মই কোৱা নাই যে মোৰ স্বামীয়ে মানা কৰিছে কিন্তু সাংসাৰিক কিছুমান দায়িত্ব থাকে এতিয়াই মই ভ্ৰাম্যমানলৈ যাবলৈ হয়তো অপাৰগ কিন্তু ভৱিষ্যতে যদি আচলতে কি জানে আমাৰ প্ৰতিটো খোজ প্ৰতিটো জীৱনৰ ঘটনা পৰিঘটনা সব লিখিত থাকে পূৰ্ব নিৰ্ধাৰিত থাকে যদি তেনেকৈ নিৰ্ধাৰিত আছে মই ভ্ৰাম্যমানলৈ আকৌ অহা নিশ্চিতভাৱে মই